জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই আঁতৰি গ'ল এই পৃথিৱীৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ছনী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক CIDৰ মূল চৰিত্ৰত থকা ACP প্ৰদ্যুম্নৰ মৃত্যু হৈছে। বৰ্তমান তেওঁৰ মৃত্যুৰ খবৰে সকলোকে ভাঙি পেলাইছে। কোনেও মানি ল'ব পৰা নাই ACP প্ৰদ্যুম্নৰ মৃত্যুৰ খবৰটো। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল ACP প্ৰদ্যুম্ন। বিগত ২৭ বছৰে অভিনেতাজনে CID ধাৰাবাহিকৰ জৰিয়তে সকলোকে মোহিত কৰি আছিল। সেইজন অভিনেতা আৰু আমাৰ মাজত নাই। যিজন অভিনেতাৰ সাৱলীল অভিনয়েৰে সকলোকে মোহিত কৰিছিল, সেইজন আৰু আমাৰ মাজত নাই। ইতিমধ্যে ভয়ংকৰ বিস্ফোৰণত মৃত্যু হৈছে CIDৰ ACP প্ৰদ্যুম্নৰ ভূমিকাত অভিনয় কৰা শিৱাজী ছাটৰামৰ। ইতিমধ্যে ACP প্ৰদ্যুম্নৰ মৃত্যুৰ খবৰ বিয়পি পৰিছে আৰু অনুৰাগীসকলে এই খবৰটো পাই খুবেই দুখ প্ৰকাশ কৰিছে। এতিয়াৰে পৰা CIDৰ ACP প্ৰদ্যুম্নক দেখিবলৈ নাপাব আৰু CID ধাৰাবাহিকত। এটা অকল্পনীয় পৰিঘটনা সংঘটিত হ'ল ACP প্ৰদ্যুম্নৰ লগত।